আচলতে তোমালোক একোজন এইখন ঘৰৰ শত্ৰু কাম কৰিম যি আমাৰ ফিউচাৰ সিকিউৰ কৰি ৰাখে কাৰণ যেনেকৈ এটা লাইফ ইন্সুৰেন্স টাৰ্মছ এণ্ড কণ্ডিশ্যন মতে চলে ঠিক তেনেদৰে মই মোৰ ফিউচাৰ প্লেনিং মোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মতে কৰোঁ কিন্তু মানুহৰ জীৱন আৰু জীৱনশৈলী তোমাৰ মোৰ নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰে নচলে ঋতিকা তুমি কাৰোবাৰ পত্নী আৰু এজনী বেলেগৰ পত্নী এজন ডেকা ল'ৰাৰ ৰুমত এনেকে ৰাতি থকাটো কিমান ডাঙৰ কথা তুমি নাজান নেকি তোমার হাজবেন্ডে এইবোৰ কথা গম পালে তোমাৰ ক্যাৰেক্টাৰক লৈ কোৱেশ্চন কৰে এইটো চোৱা এইটো এণ্ড মোৰ এইটো ভাল লাগিছে তোমাৰ এইটো য়েছ মোৰো এইটো মেকআপ এণ্ড এইটো হেয়াৰ ষ্টাইল অ'কে বাবা উঠ হালধি গাখীৰ গিলাচ খাই ল উঠ উঠচোন উঠ আকৌ বা য়েল্লো মিল্ক তোমাৰ ফেভাৰিট য়েল্লো মিল্ক খাই লোৱা সাধুটো আগতে তুমি এয়া খাই বেয়া পাইছিলা এতিয়াতো ভাল পোৱা এতিয়াও সাধু ক'ব লাগিব মই য়েল্লো মিল্ক খাই ভাল পাওঁ কিন্তু তোমাৰ সাধু শুনি মই তাতকেও বহুত বেছি ভাল পাওঁ প্লিজ খুৰী কোৱা না ৰজা আৰু ৰাণীৰ সাধু কোৱা ঠিক আছে আজি মই তোমাক ৰজা ৰাণীৰ সাধু নহয় ৰজাৰ এজনী দাসীৰ সাধু ক'ম দাসী খুৰী কোৱা না কি হ'ল খুৰী কোৱা না কোৱা না হেৰা পোষ্ট অফিচৰ পৰা এবাৰ আহিব লাগিছিল হে আমি এই সপোনৰ নামত থকা আৰডিটো ভাঙি পইচাকেইটা উলিয়াই আনো বুলি ভাবিছোঁ তাত তোমাৰো চহী লাগিব ঠিক আছে হ'ব এই মানুহটো যে লগাইছোঁ চোতাল চফা কৰিবলৈ দুপৰীয়াৰ ভাতটো তাৰ কাৰণেও বহাই দিবা হ'ব আমদালিকেইটা তাক দিয়ে অনাই থবা কলপুলিকেইটাও অঁ মই নিৰঞ্জন আহিলে অলপমান মিলৰ পৰা আহিমগৈ বুজিছা মই নাথাকোঁতে কামখিনি যাতে মই বিচৰা ধৰণে হৈ থাকে বুজিলা নহয় বুজিলোঁ সকলোৰে অকা জীয়া ছবি
বনালে চুপ আনিছিল। 1 মিনিট ধৃতি প্ৰীতমক চুপখিনি মই খুৱাই দিম টাইমত তুমি চুপখিনি মোক দিয়া কিন্তু চুপখিনি ঠাণ্ডা হৈ যাব। ঠাণ্ডা হ'লে চম্পাই আকৌ গৰম কৰি দিব ডণ্ট ৱৰি ধৃতি একচুৱেলি প্ৰীতমৰ বিফৰ ফুড মেডিচিন খাব লগা থাকে সেইকাৰণেহে মানা কৰিছোঁ মেডিচিন খোৱাৰ পিছত চুপখিনি খাব পাৰিব অহ হয় নেকি? চুপখিনি মোক দিয়া ঠিক আছে তেতিয়াহ'লে আপুনি খুৱাই দিব। চিয়'ৰ তই এনেকুৱা সিদ্ধান্ত এটা কিয় ল'লি সৌৰভ? বিয়া কৰোৱাৰ পাছত হাজবেণ্ডজনে এফালে ৱাইফ আৰু এফালে মাকৰ মাজত এটা বেলেঞ্চ ৰাখিব জানিব লাগে ময়ো সেই বেলেঞ্চ ৰাখিবৰ বাবেই এনেকুৱা এটা সিদ্ধান্ত ল'লোঁ কিন্তু খুৰা খুৰীয়ে জানো তই ঘৰ এৰি যোৱা কথাটোত এগ্ৰী হ'ব? নহ'ব কিন্তু বুজাব লাগিব নিজৰ ঘৰ এৰি নতুন ফ্লেট এটাত শ্বিফ্ট হোৱাটোৱে কি সকলো সমস্যাৰ সমাধান? সমস্যাৰ সমাধান নহ'লে মই জানো এনেকুৱা এটা ডিচিশ্যন লওঁ নল তথাপিও ইমান দিনে নিজৰ বিচাৰ বিবেচনাৰে কামবোৰ কৰিলোঁ মা দেউতাৰ সকলো কথাই শুনিলোঁ এবাৰ ঋতিকাৰ কথা মতেও কাম কৰি চাওঁচোন মা তুমি ঠিকেই কৈছিলা হাজবেণ্ডক কেতিয়াও খঙেৰে হাতৰ মুঠিত ৰাখিব নোৱাৰি মৰমেৰে হাত কৰিব পাৰি সেইকাৰণেতো মই তোক কৈছিলোঁ সৌৰভক মাক দেউতাকৰ পৰা আঁতৰাবলৈ কিবা কৌশল কৰিব লাগিব মৰমৰ বুজনিৰে সন্তানৰ প্ৰতি থকা দায়িত্ব সোঁৱৰাব লাগিব মই সেইবোৰ সকলো টেকনিক খটাইছোঁ মা এইফালে মোৰ চাকৰিৰ কথা কৈ সৌৰভক শ্বিফ্ট হ'বলৈ মান্তি কৰালোঁ আৰু আনফালে জ্ঞানৰ পঢ়া শুনাৰ কথা কৈ ইম'চনেল কৰালোঁ মহৰা হিচাপে ব্যৱহাৰ কৰিলোঁ ধৃতি আৰু অনুষ্কাক সৌৰভক মই ক'লোঁ এতিয়া প্ৰীতমৰ কথা চিন্তা কৰিবলৈ যত্ন ল'বলৈ তাৰ পত্নী আৰু বান্ধৱী আছেই তাত তোমাৰ আৰু মোৰ এতিয়া কি কাম এনেদৰে চল চক্ৰান্তৰে মই সৌৰভক মান্তি কৰালোঁ মা সেইকাৰণে সৌৰভ ঘৰ এৰিবলৈ বাধ্য হৈছে ঠিকেই কৰিছ যাক যেনেকৈ ঢাল হিচাপে ব্যৱহাৰ কৰিব লাগে তাকেই কৰ মুঠতে তই সেইখন ঘৰ ত্যাগ কৰ আমি দুই এদিনতে নতুন ফ্লেটলৈ শ্বিফ্ট হ'ম মাত্ৰ ফাইনেন্সিয়েলি তুমি মোক অলপ হেল্প কৰিব লাগিব তই একো চিন্তা নকৰিবি মই আছোঁ নহয় তোৰ লগত বাৰু মা মই এতিয়া অফিচলৈ যাওঁ আহি কথা পাতিম বাই বাই আচ্ছা তাৰমানে দাদা আৰু বৌ এখন ঘৰ এৰি বেলেগলৈ যাব কিন্তু দাদাৰ বিহনে এখন ঘৰৰ কি অৱস্থা হ'ব অনুষ্কা অহাৰ পৰা এইখন ঘৰত সকলো ঠিক হৈছে প্ৰীতম সবল হৈ উঠিছে আৰু আনন্দটো আছে নহ'লে যে মোৰ ল'ৰাটোৱে হাঁহিবলৈ পাহৰি গৈছিলে জেঠাই যদি মোৰ বাবে কাৰোবাৰ ইমান কষ্ট হয় তেন্তে মই সংসাৰেই নকৰোঁ কিন্তু যিটো কাম কৰি মই মনত শান্তি পাওঁ সেইটো কাম মই নিষ্ঠাৰে কৰি যাম দেখিছো দে এটাই নিষ্ঠাবান লেখক হ'বলৈ গৈ কি অৱস্থা হ'ল দেখিছ নহয় কিবা কৈহে জীৱটো বাচি আহিল পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী তাৰ ব্যৱস্থা মই কৰিছোঁ মই মাত্ৰ ঘৰখনতহে নাথাকিম কিন্তু ঘৰখনৰ প্ৰতি থকা মোৰ সকলো দায়িত্ব মই আজীৱন পালন কৰিম কেনেকৈ? প্ৰত্যেক মাহতে মোৰ দৰমহাৰ পৰা এটা অংশ মই ঘৰখনলৈ পঠিয়াম যাতে মোৰ অনুপস্থিতিত ঘৰখন চলিবলৈ একো অসুবিধা নহয় টকা পইচাৰে সকলো দায়িত্ব সামৰিব নোৱাৰি সৌৰভ জানো উৎসৱ পাৰ্বণেতো মই ঘৰখনলৈ যাবই লাগিব আৰু ঘৰখনত নাথাকিলোঁ বুলিয়ে ফোনৰ যোগাযোগটো শেষ হৈ নাযায় কিছুমান অসুবিধাৰ বাবে মই ঘৰখনত নাথাকিম হয় কিন্তু মোৰ মনটো সদায় তাতেই থাকিব কাৰণ সেইখনেইতো মোৰ আচল ঘৰ
ঠিকেই যিমানেই বিলাসী অট্টালিকাত নাথাকো কিয় নিজেই জন্ম লোৱা ঘৰখনহে আচল আৰু আটাইতকৈ আপোন এই আপোন ঘৰখনতেই মোৰ অচিনাকি বিশেষকৈ নিজৰ মানুহজনৰ ওচৰত বেছি অচিনাকি তোমাৰ দুখ মই বুজি পাওঁ ধৃতি তুমি মোতকৈ বয়সত বহুত সৰু কিন্তু তথাপিও সেই বয়সত জীৱনৰ ইমানবোৰ দুখ সহ্য কৰিবলগীয়া হৈছে সেইবাবেহে মোৰ দুখ লাগে দুখ মই সহ্য কৰিব পাৰোঁ উজ্জীৱন দা কিন্তু চিনাকিজনৰ এই অচিনাকি ৰূপটোহে মই সহ্য কৰিব পৰা নাই ধৃতি মই নহ'লে প্ৰীতমক সকলোবোৰ কথা খুলি কওঁ নেকি নাই নাই উজ্জীৱন দা সেই ভুল আপুনি কেতিয়াও নকৰিব মোৰ বান্ধৱী সঞ্জুক্তাই কৰা ভুলটোৰ পুনৰাবৃত্তি আপুনি অন্তত নকৰিব মানে মানে আৰু কি প্ৰীতিৰ সেই বান্ধৱীজনীৰ বাবে প্ৰীতমৰ লগত কম ঘটনা ঘটিছিল নে ভাগ্য ভাল সেইদিনা আমি সকলো ঘৰত আছিলোঁ নহ'লে যে কি অৱস্থা হ'লহেঁতেন সেইবাবেতো কৈ আছোঁ অনুষ্কা অহাৰ পৰা এইখন ঘৰত সকলো ঠিক হৈছে প্ৰীতম সবল হৈ উঠিছে আৰু আনন্দটো আছে নহ'লে যে মোৰ ল'ৰাটোৱে হাঁহিবলৈ পাহৰি গৈছিলে অনবৰতে চিন্তাই কৰি আছিলে ঘৰ সংসাৰ কৰিলেতো চিন্তা কৰিবই লাগিব তথাপিতো দুখৰ পিছতে সুখ আহে বন্দনা আৰু তুমি প্ৰতিটো কথাতে ধৃতিক দোষ দিয়া স্বভাৱটো এৰা কি এটা কথা মনত ৰাখিবা প্ৰীতমৰ এক্সিডেণ্টৰ বাবে যদি ধৃতি জগৰীয়া তেনেহ'লে প্ৰীতম সুস্থ হোৱাৰ বাবেও প্ৰশংসাৰ পাত্ৰ ধৃতিয়েই মোক ইমানো প্ৰশংসা নকৰিব উজ্জীৱন দা ইমানবোৰ প্ৰশংসাৰ যোগ্য নহয় মই প্ৰীতমক ইমান এটা বেয়া অৱস্থাৰ পৰা এই বস্তুলৈ ঘূৰাই অনাত সকলোতকৈ তোমাৰে অৰিহণা বেছি আছে সেই কথা মই অকপতে স্বীকাৰ কৰোঁ হস্পিটেলত মই নিজ চকুৰে দেখিছিলোঁ কিমান দিন তুমি নোখোৱা নোবোৱাকৈ সি সুস্থ হ'লে বাট চাইছিলা আপুনিওতো মই মাত্ৰ মোৰ ভাতৃসুলভ বন্ধুৰ পত্নীক সহায় কৰিছিলোঁ কিন্তু তুমি তাৰ বাবে বহুত কষ্ট কৰিছিলা সেয়া মোৰ কষ্টৰ ফল হয় নে নহয় সেয়া মই নাজানো কিন্তু আজি প্ৰীতম সাৰ পাই উঠাটো হৈছে ভগৱানৰ আশীৰ্বাদ বাৰু আপুনি এতিয়া অলপ বহক মই চাহ লৈ আনো নাই নালাগে মই অলপ প্ৰীতমৰ কাষৰ পৰা আহোঁগৈ একো নহয় বহকচোন ধৃতিৰ বান্ধৱীয়ে প্ৰীতমক প্ৰত্যক্ষভাৱে কথাবোৰ কৈছিল কিন্তু মই পৰোক্ষভাৱে ক'ম ইমান সঁচা অন্তৰৰ ছোৱালীজনীক আৰু অন্তৰত দুখ দিব নোৱাৰি প্ৰীতমৰ বন্ধু হিচাপে মই তাক সঁচা কথাবোৰ কমেই সি যেন ধৃতিক হেৰুৱা অধিকাৰ পুনৰ ঘূৰাই দিয়ে তাৰ বাবে মই তাক বুজাম মুঠতে প্ৰীতম আৰু ধৃতিৰ সম্পৰ্কত পুনৰ নতুনত্ব আহিবই লাগিব উজ্জীৱন জেঠাই কি হ'ল তোক দেখোন আজিকালি দেখিবলৈ নোপোৱা হলো প্ৰীতম অচেতন হৈ থাকোঁতে তই দিনে নিশাই হস্পিটেলত কটাইছিলি এতিয়া সি ভাল হৈ অহাৰ পাছত তোক ঔষধত পুৰি খাবলৈও নোপোৱা হলো জেঠাই আচলতে মই তেজপুৰলৈ গৈছিলোঁ মায়ে মোৰ জন্মদিনৰ দিনাখনেই ভৈৰৱ মন্দিৰত শৰাই এখন আগবঢ়াইছিলে সেইকাৰণে মাতি পঠালে মাৰে আজি বোলে মহাভৈৰৱ মন্দিৰত কাইলৈ বোলে ভৈৰৱী মন্দিৰত তোৰ বাবে চাকি দি ফুৰিছে আৰু তই কি কৰিছ গুৱাহাটীলৈ আহি অ'ত ত'ত নাটক কৰি ঘূৰি ফুৰিছ তোৰ বাৰু কাণ্ডজ্ঞান আছেনে নাই কচোন জেঠাই এই নাচ গান নাটক কৰি কেইটা ধনী মানুহ হৈছে ক তাতকৈ কোম্পানীৰ চাকৰি এটাকে নকৰ কিয় অন্তত মাহেকৰ মূৰত পইচা কেইটাতো পাবি জেঠাই আচলতে মানুহ এটা চলিবলৈ বৰ বেছি টকা পইচা নালাগে নহয় এই অভাৱ অনাটন নোহোৱাকৈ খাই বৈ দিনবোৰ পাৰ কৰিলেই হয় নিজেহে খাই বৈ থাকিবি সংসাৰ কৰিলে দেখিম নহয় ঘৈণীয়েৰ আৰু ল'ৰা ছোৱালীহঁতক এইকেইটা পইচাৰে কেনেকৈ পোহপাল দিয় জেঠাই যদি মোৰ বাবে কাৰোবাৰ ইমান কষ্ট হয় তেন্তে মই সংসাৰেই নকৰোঁ কিন্তু যিটো কাম কৰি মই মনত শান্তি পাওঁ সেইটো কাম মই নিষ্ঠাৰে কৰি যাম দেখিছো দে এটাই নিষ্ঠাবান লেখক হ'বলৈ গৈ কি অৱস্থা হ'ল দেখিছ নহয় কিবা কৈহে জীৱটো বাচি আহিল কিন্তু প্ৰীতমৰ একে তেজমঙহৰ ককায়েকটোলৈ চাচোন বেংকৰ ভাল চাকৰি কৰে উপযুক্ত বয়সত বিয়া বাৰু পাতি এটা ল'ৰাৰ বাপেক হ'ল সুন্দৰকৈ ঘৰখনো চলাই আহিছে ল'ৰা হ'লে এনেকুৱাহে হ'ব লাগে আমাৰ সৌৰভৰ নিচিনা তাই প্ৰীতমৰ শৈশৱৰ বান্ধৱী
কিন্তু শৈশৱ আৰু যৌৱনৰ মাজত এটা দীঘলীয়া দূৰত্ব আছে। শৈশৱত কিছুমান ভুল মানুহে নজনাকৈ কৰে, কিন্তু এইটো বয়সত মানুহে কিছুমান ভুল জানি শুনিও কৰে। হ'ব দে বাইদেউ, নিয়তিৰ বিধান মতে যাৰ য'ত সংসাৰ তাতে হ'ব। তহঁতে কিন্তু তাইক বেছিকৈ আশৈ নিদিবি। তাইৰ কাৰণে প্ৰীতমৰ কি অৱস্থা হ'ল সেই কথাটো মই আৰু দুনাই নকলেও হ'ব। নোপোৱাৰ কাহিনী অনুৰাগিনী নোপোৱাৰ কাহিনী অনুৰাগিনী প্ৰীতম, তুমি অলপ ৰেষ্ট লোৱা, মই এবাৰ চেম্বাৰৰ পৰা আহোঁ। তুমি নগ'লে নহয় নেকি? নগ'লে নহয় কাৰণেতো যাব ওলাইছোঁ, তাতে এইকেইদিনো যোৱাই নাই নহয়। তুমি ৰেষ্ট লোৱা, মই সোনকালে আহি যাম। আৰু তুমি কমপ্লিটলি ভাল নোপোৱালৈকে মই তোমাৰ লগতে থাকিম। বাট ৰেগুলাৰ নগ'লেও মাজে মাজেতো যাবই লাগিব ন? অ'কে, আইল কাম চুন। বাই। বাই। এইজনীয়ে সিদিনা সৌৰভ দাই কোৱা ডক্টৰনীজনী নহয়তো? উজ্জীৱন দা কি ভাবি আছে? ধৃতি, এওঁ নামে অনুষ্কা ন? তোমাক মই কথা এটা কওঁ ধৃতি। কওকচোন। যিকোনো মানুহক তোমালোক স্বামী স্ত্ৰীৰ শোৱনি কোঠাটোত প্ৰৱেশ কৰিব নিদিবা, বিশেষকৈ অচিন আৰু অজান মানুহক। নহয়, আচলতে জানো, মই চব কথাই বুজি পাওঁ। তাই প্ৰীতমৰ শৈশৱৰ বান্ধৱী, কিন্তু শৈশৱ আৰু যৌৱনৰ মাজত এটা দীঘলীয়া দূৰত্ব আছে। শৈশৱত কিছুমান ভুল মানুহে নজনাকৈ কৰে, কিন্তু এইটো বয়সত মানুহে কিছুমান ভুল জানি শুনিও কৰে। আপুনি কি কৈ আছে মই ঠিক বুজা নাই উজ্জীৱন দা। নাটক কৰা মানুহ যে, ধন টকা পইচা বৰ বেছি নাথাকিলেও কিছুমান মানুহৰ মুখৰ অভিব্যক্তি আৰু চাল চলন দেখিলেই বহুত কথাই বুজি পাওঁ। নাটক কৰা মানুহ কাৰণেইতো মই তাক বেয়া পাওঁ। নাটক কৰি খাব পাৰিব বুলি ভাবিছে। এনে একেবাৰে লাটচা হ'বৰ ল'ৰাটো ওলাইছে। তাক আৰু এতিয়া বুজোৱাৰ বয়স আছেনে? তাকেইতো, উজ্জীৱনটো প্ৰীতমতকৈও ডাঙৰ, কিন্তু এতিয়ালৈকে তাৰ জীৱনৰ গতিয়েই নালাগিল। আৰু সেই গতিতে আমাৰ প্ৰীতমো আগবাঢ়ি গৈছে। নহ'লেতো এতিয়া প্ৰীতম সৌৰভৰ দৰে চাকৰিয়াল হৈ থাকিলহেঁতেন। প্ৰীতমক আগতে বহুত বুজালো, কিন্তু এতিয়া আৰু বুজোৱা বাদ দি দিলো। যাৰ এনেকুৱা বন্ধু থাকে তাৰ শত্ৰুৰ প্ৰয়োজন নাই, বুজিছা বন্দনা? কাৰ শত্ৰুৰ প্ৰয়োজন নাই? আমাৰ প্ৰীতমৰ আকৌ আছে নহয় তাৰ বন্ধু সেই উজ্জীৱনটো। চাকৰি কৰাৰ চিন্তা নাই, সংসাৰ কৰাৰ মন নাই, মাত্ৰ মঞ্চই গৈ নাটক কৰি থাকিব। আমাৰ ইয়াকো জানো সিয়ে লেখক হ'বলৈ উচতনি দিয়া নাই? কাৰো উচতনিত মানুহে লক্ষ্য সলনি নকৰে। সি যি কৰি শান্তি পাই ভাল পায় তাকেই কৰিছে। এনে শান্তিটো পাইছে এই লেখা মেলা কৰিয়েই তাৰ ধৃতিৰ লগত চিনাকি হ'ল। নহ'লেতো আজি এইখন ঘৰত অনুষ্কাই বোৱাৰী হৈ থাকিলহেঁতেন। হ'ব দে বাইদেউ, নিয়তিৰ বিধান মতে যাৰ য'ত সংসাৰ তাতে হ'ব। তহঁতে কিন্তু তাইক বেছিকৈ আশৈ নিদিবি। তাইৰ কাৰণে প্ৰীতমৰ কি অৱস্থা হ'ল সেই কথাটো মই আৰু দুনাই নকলেও হ'ব। এফালে বন্ধু, এফালে ঘৈণীয়েক, এই দুয়োটাই প্ৰীতমৰ জীৱনটো শেষ কৰি পেলালে। বন্ধুৰ কথা শুনি কলমত ধৰিছিল আৰু ঘৈণীয়েকৰ কথা শুনি ভাড়াঘৰলৈ গৈছিল। কিন্তু পৰিণতি কি হ'ল বাইদেউ? এই উজ্জীৱনটো মোৰ একেবাৰে সহ্য নোহোৱা হৈছে। সেইকাৰণে দিছো নহয় আজি ঠিকছে। বুঢ়ী মাকক চিনি পোৱা নাইতো। বাইদেউ, তই তাক বেছি বেয়াকে কলি নেকি? সি আমাৰ ঘৰৰ ল'ৰা দৰেই। কলোৱেই যেনিবা, তাতেনো তোৰ কি হ'ল? ঘৰৰ ল'ৰাৰ দৰে সিনো একেবাৰে কি এলেকৰ পেলেকটো হয় তোৰ? ভাৱৰীয়াটো কৰবাৰ।
নমস্কাৰ এয়া প্ৰীতম চৌধুৰীৰ ঘৰ হয়নে হয় কিন্তু আপোনালোক মই কৌশিক প্ৰীতমৰ বন্ধু আৰু মই ৰজনীগন্ধা নমস্কাৰ আহকচোন আহক বহক আহক মই প্ৰীতমক মাতি দিছোঁ কৌশিক য়েছ কৌশিক এতিয়া গাটো কেনেকুৱা ভাল আজি হঠাৎ তই ক'ৰ পৰা আহিলি আমি মানে আচলতে এওঁ আৰু মই এটা কামত ৰ তোৰ লগত চিনাকি কৰি দিয়াই নাই নহয় এওঁ ৰজনীগন্ধা নমস্কাৰ নমস্কাৰ আপোনালোক বহকচোন মই পাকঘৰৰ পৰা আহোঁ কিমান আৰু পাকঘৰলৈ গৈ থাকে কেতিয়াবা টিভি ৰুমলৈকো যাব মানে মোৰ নামেৰে এখন নতুন ধাৰাবাহিক আহি আছে ৰং চেনেলত ৰজনীগন্ধা অহা 3 জানুৱাৰীৰ পৰা নিশা 8 বজাত তাত মই আৰু কৌশিকেও অভিনয় কৰিছোঁ আপোনালোকে সময় উলিয়াই ধাৰাবাহিকখন চাব তেতিয়া মনবোৰো ভাল লাগিব হ'ব বাৰু চাম সেইবুলি আজি আপোনালোকক চাহ একাপ নোখোৱাকৈ যাবলৈ নিদিওঁ ৰ'ব মই চাহ বনাইছোঁ আজি নাখাওঁ দে প্ৰীতম কেতিয়াবা আহি খাম আমি গৈ থাকোঁ আহিছোঁ আকৌ আহিব